Namaskar. First of all, a very happy Rongali Bihu to our esteemed viewers. We are coming from the heart of Bihu bus. The Ganeshguri market is brimming with full of excitement as people are out in large gathering, shopping for the festives of Rongali Bihu. I would like to ask my video journalist Simanta Talukdar to show you the visuals. One of the most sought after items, this delicious larus tradition, Assamese sweets made with coconut, jaggery and rice flour. As you can see, shoppers are lining up to grab these favorites from til pitha to narikol laru. No Bihu celebration is complete without them. These handcrafted treats are more than just sweets. They are symbols of home traditions and love shared during this special time of the year. People here say that wait all year to indulge in these authentic flavors, and for many, buying larus from their favorite vendor is a cherished Bihu ritual. So as the festival of Rongali Bihu approaches, the joy is already in the air, sweet, nostalgic and heartwarming. বৰ্ষৰ প্ৰথমটো দিন কি ক'ব? বিহু তাৰমানে বিহু ভালে হৈছে, বেচা কিনা ভাল হৈছে, দামো এবাৰ কম আছে, বেছি দাম নাই। আমি দামত কিনি আনিছো, আমি কম দামত বেচিছো বস্তুবিলাক। আপোনাৰ ওচৰত কি আছে? আমাৰ তাতে আপোনাৰ চিৰা, দৈ, ক্ৰীম চব বস্তু বিহুৰ যিমান আইটেম আছে চব বস্তু আছে আমাৰ লগত। আৰু আপোনাৰ বিহু কেনেকুৱা এবাৰ? বিহু ভালে, ভাল ভাল। কি ক'ব অসমবাসীক লৈ? ৰাইজে খাই চবে ভাল হৈছে, কৈছে ভালে হৈছে, বস্তু বেয়া হোৱা নাই। আমি ঘৰতে বনাইছো, পিঠা বনাইছো, লাৰু বনাইছো, দৈ বনাইছো, নিজে চবখিনি নিজে ঘৰতে বনাইছো, চব ভালে পাইছে। মানে খাই পেলাই কৈছে ঠিক আছে, ভালে পাইছে। মানে বিহুৰ কাৰণে তোমালোকৰ কাৰণে শুভেচ্ছা থাকিল। নতুন বছৰৰ আজি 1 তাৰিখ। আমাৰো বাৰু চলি আছো আৰু কিবা কৰি বিহুৰ হেৰি সেই আৰু। ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, কি পিন্ধিছে বাৰু আপুনি? এইটো কি বুলি কয়? এইটো ৰিহা চাদৰ বুলি কয়, আৰু এইটো ৰঙা মেখেলা, এইটো ৰঙা ব্লাউজ। আৰু বিহুৰ কাৰণে অলপমান আৰু সাজি কাচি অকণমান আহিছোঁ আৰু বিহু বুলি সেয়াই আৰু। অসমবাসীক লৈ কি ক'ব? অসমবাসীৰ সকলে শুভেচ্ছা দিলোঁ, নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ ৰাইজলৈ। ৰাইজ ভালে সুখেৰে থাকক, বেমাৰ আজাৰৰ পৰা থাকক, বাৰু ভাল দিন আহক আকৌ ন। পুৰণাটো গ'ল বাৰু, নতুন ভালে থাকক আৰু সেইটোৱে। লাৰু পিঠা বনাইছে নাই? দোকান দিলে আকৌ ক'ত বনোৱা সময় হ'ব? আমি দোকানতে ব্যস্তই আছোঁ, মহিলা মানুহ আৰু সেনেকৈ ঘৰত থাকিলেহে বনাব পাৰিম সেয়াই আৰু। খাইছে নাই পিছে? আনিছোঁ, অকণমান খাম বাৰু অকণমান দেৰিকৈ সেয়াই। ঠিক আছে। শুভেচ্ছা এটা থাকিল নতুন বছৰৰ প্ৰথম তাৰিখ বুলি। আমি সমস্ত ৰাইজৰে হৈ এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বছৰটি সকলোৰে ভালে কুশলে যাওক আৰু সকলো উন্নতি হওক, ৰোগ বেমাৰৰ পৰা যে হাত সাৰি সকলো যাতে ভালে থাকে, সুস্বাস্থ্যৱান হয়, সেইখিনি প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ। পিঠা লাৰু খাইছে কি নাই? আমি এতিয়ালৈকে আমি ঘৰত বনোৱা সময় পোৱা নাই, দুটাই আমি গতিকে দুজনে ইয়াতে ব্যস্ত আছোঁ দোকানত। পিঠা লাৰুলৈকে যোৱা নাই। এই অলপ আগতে মই দৈ চিৰা গুড় কিনি আনিলোঁ, ইয়াতে খাম। এই দৈ চিৰা আমি পিঠাকে খোৱা নাই, সেইবিলাক বস্তু আচলতে কেতিয়াবাই বনাই ইয়াতে বিক্ৰী কৰিছে, আৰু দোকানত কেইদিন থাকে অন্যায় কৰে আমাৰ, সেইকাৰণে সেইটো খোৱা হোৱা নাই। ঘৰত পাৰিলে বনাম আৰু। কেনেকুৱা চলিছে এবাৰ বিহু, মানে কি বুলি ক'ব? বিহু বেয়া নহয়, ভালে হৈছে। গতিকে যিখিনি কৰিছোঁ সেইখিনি ভালে হৈ আছে। যিখিনি জানাই মানুহ, মই ক'লোঁ যে আমাৰ তাত অৰিজিনেল বস্তুটো পাব, গামোচা। সেয়াই আপোনালোকৰ ওচৰত আমি বহুতখিনি দেখিছোঁ। ধৰক আপুনি শালত বনোৱা বুলি ক'লে, আপুনি অকণমান বুজাই দিব নেকি? এইফালে ৰামকৃষ্ণ গোসাঁত দিয়া, এইখনো ৰামকৃষ্ণ, এইখন গলত লোৱা, এইখন গলত লোৱা বুটা থকা, এইবিলাক ৰামকৃষ্ণ, এইবিলাক আৰু। এইখিনি কিন্তু ফাঁচী বজাৰৰ কাপোৰ,
এইখিনি ফাঁচি বজাৰ কাপোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বছৰো বিচাৰে ৰিহা আছে মেখেলা চাদৰ আছে কপাহী সূতা এইখিনিয়ে আৰু চেল কেনেকুৱা এবাৰ চেল এতিয়া বৰ্তমান বেয়া হোৱা নাই আমি প্ৰথম বিহুৰ দিনা আমি দোকান নকৰোঁ কিন্তু এতিয়া আমি দোকান এৰি গাঁৱত যাওঁ বিহু বুলি যাওঁ গৰু গোঁসা খিয়া ধৰিবৰ কাৰণে কিন্তু এইবাৰ যোৱা নাই দোকানত কাষ্টমাৰ আছে সেইকাৰণে যোৱা নাই আৰু কি ক'ব কি নক'ম আৰু এইখিনিয়ে অসমবাসীক লৈ কি ক'ব বিহু বুলি অসমবাসী ৰাইজৰ ওচৰত আমি এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে নতুন বছৰটিত সুখে শান্তিৰে দিনকেইটা পাৰ হয় ৰোগ বেমাৰ হাই কাজিয়া যাতে বোলে একো নহয় ভগৱানে কৃপা কৰক সকলোকে আমাৰ এইখিনি আৰু বোলে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা অনুগোচক মুখেইটো এগনা নাম প্ৰভু মুখেইটো এগনা নাম কৃষ্ণ ধন্যবাদ গছে বনে সলালে পাত ঢোলৰ মাতে শুনো পেপাৰ মাতে শুনি বিহু বিহু লাগিছে চৰাই হালধীয়া দলনিতে জাকৈ বাম পাখিবোৰ ধুনীয়া দলনিতে জাকৈ বাম দলনিতে জাকৈ বাম মানুহজনক সুধি চাম দিয়ে যদি বিহু লৈ যাম সেই কৈনো কৈ থাকিলে দলনিতে জাকৈ বাম উৰকে নপৰে দলনিতে জাকৈ বাম দলনিতে জাকৈ বাম মানুহজনক সুধি চাম দিয়ে যদি বিহু লৈ যাম ধন্যবাদ একদম বিৰাট ধুনীয়াকৈ গালে আৰু কি ক'ব কি ক'ম ৰঙালী বিহুৰ উপলক্ষে মানে আমাৰ যদি দোকান দি আছোঁ যদিও মানে মনটো ৰোৱা নাই বিহুতলী যাবৰ মন যায় আছে আগতে জেং বিহু কৰা মানুহ বিহুতলীত জেং বিহু গাই আছে কিন্তু মনটো তাত আছে কি কৰিম উপায় নাই দুফালে দুই নাও দুই ভৰি দিব নোৱাৰোঁ কাৰণে ইয়াৰ পৰাই বিহু শুনি আছোঁ দুই এপাক নাচি আছোঁ সেয়েহে বিহুৰ মানে অল অসমক মানে শুভেচ্ছা দিলোঁ সকলোৱে ভালে কুশলে থাকক ভাল ভাল দিনবোৰ আহক নমস্কাৰ ঠিক আছে ইমান ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে নৱবৰ্ষৰ ওলগ জনালোঁ বছৰটো যেন ভালে ভালে যায় মানে এনে প্ৰগ্ৰাম এটা আছিলে ওলাই আহিলোঁ ভালে চলি আছে বিহু মানে আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু মানে বিহু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ আমি অসমীয়াই আমি গোটেই অসমীয়া জাতি আমি বিহুৰ কাৰণে আমি উঠি পৰি লাগিছোঁ আৰু বিহুৰ নতুন বছৰৰ কাৰণে আন্তৰিক শুভেচ্ছা জনাই আপোনালোকলৈও মানে শুভেচ্ছা থাকিল আৰু ৰাইজলৈও শুভেচ্ছা থাকিল অকণমান গুণগুণাই দিব নেকি কিবা এটা অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতো কয় চেনেহৰ মাকো তাতো কয় চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ নমস্কাৰ আমি কাপোৰৰ দোকানত এতিয়া কাপোৰ চাই আছোঁ কি লৈছে চাদৰ ল'ম বুলি ভাবিছোঁ বিহু নহয় এতিয়া আলহী অতিথিবিলাকক দিব লাগিব মোৰ এজনী বিয়নী আছে বিয়নীক দিব লাগিব আৰু পিঠা লাৰু আয়োজন হৈছে নাই ঘৰত পিঠা লাৰু অলপ বনাইছিলোঁ মই ঘৰত পূজা আছিলে কালি অলপ বনাইছিলোঁ বেছি বনাব পৰা নাই এই বিহুত কামৰ কাৰণে অলপ লাগি আছোঁ সমাজৰ ৰাইজৰ কাৰণে এতিয়া ওলাই আহিছোঁ এতিয়া মিটিং আছিলে এনেকৈয়ে আমি ঘূৰি থাকোঁ আৰু অকণমান গুণগুণাই দিয়ক মা অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাত কৈছে নেহৰ মাকো তাত কৈছে নেহৰ বহাগৰ বিহুটি ঐ পাতি কেনেকৈ থাকো আগেলি বাহৰে লাহৰি গগনাই গগনা কিহেৰে বাও দুফালে দুচতি
মাজতে ছটিয়ৈ মাজতে ছটিয়ৈ উশাহৰে টিপতে বাও হৈ গ'ল দেই। অসমবাসীক লৈ কি ক'ব? অসমবাসীক লৈ কি ক'ব? অসমবাসীটো এই নতুন বছৰৰ কাৰণে চবৰে মংগল হওক, ভাল হওক। নতুন বছৰটো নৱবৰ্ষটো চবৰে ভাল হওক। With camera person Simanta Talukdar, this is Jubilee Saikia reporting from My News Any. Happy Rongali Bihu.